Hello friends, welcome to Civil Aspirant. In this session, we are going to discuss the new syllabus and the exam pattern of Assam Public Service Commission, which was uploaded by APSC in its official website last year. So the whole session will be delivered in Assamese language so that each and every student of Assam can understand it properly. So those who do not understand, please do not dislike the video. It is my heartfelt request to all of you. So আজি আমি ডিসকাস কৰিবলৈ গৈছোঁ যিখন সিলেবাস আৰু এক্সাম পেটাৰ্ণ আসাম পাব্লিক সাৰ্ভিস কমিশনে আপলোড কৰিছে ইয়াৰ অফিচিয়েল ৱেবছাইটত সেইখন আমি ডিসকাস কৰিম আজি আৰু ইয়াৰ প্ৰথম আমি জানো যে আগৰ প্ৰায় APSC এ যেটো সিভিল সাৰ্ভিস এক্সাম কণ্ডাক্ট কৰে সেইটো তিনটা ষ্টেজত সম্পূৰ্ণ হয় প্ৰিলিমিনাৰী মেইনছ দেন দি থাৰ্ড ওয়ান ইজ ইন্টাৰভিউ ওকে so the pattern of three stage examination is will be continued and so prelims mains aru interview session he tintai thakibo kintu ইয়াত কিছুমান মেজৰ চেঞ্জেছ আহিছে আৰু সেইবিলাকৰ বিষয়ে আমি ডিসকাস কৰিম প্ৰিলিমছত কি চেঞ্জ আহিছে প্ৰিলিমছত চেঞ্জ আহিছে যে প্ৰিলিমছত আগত যি ধৰণে অপচনেল সাবজেক্ট এখন থাকে আৰু এখন জিএস পেপাৰ থাকে অল টোটাল দুখন পেপাৰ থাকে এখন অপচনেল সাবজেক্ট আৰু এখন জিএস পেপাৰ এইবাৰ দুইখনেই জিএস পেপাৰ হ'ব মানে অপচনেল সাবজেক্টটো উঠাই দিয়া হৈছে প্ৰিলিমছ এক্সামিনেশ্যনত ঠিক আছে সো অপচনেল সাবজেক্টৰ জেগাত এখন বা সেইটোৰ ঠাইত এখন সিসেট পেপাৰ ইনক্লুড কৰা হৈছে যিখন কোৱালিফাইং ইন নেচাৰ হ'ব মানে কোৱালিফাই কৰিলে হ'ব সো সেইখনৰ কোৱালিফাইং মাৰ্কস আউট অফ 200 one will have to get 66 যদি পায় তেতিয়া তেওঁ সেইখন কোৱালিফাই কৰিব তাৰ পিছত যিখন সো বেসিক্যালি তেওঁ প্ৰিলিমছৰ মাৰ্কসটো ডিপেন্ড কৰিব জিএস পেপাৰ 1 খনৰ ওপৰত ঠিক আছে জিএস পেপাৰ যিখন 1 থাকিব সেই জিএস পেপাৰ 1 খনৰ ওপৰতে এজন ষ্টুডেন্টৰ প্ৰিলিমছৰ মাৰ্কস ডিপেন্ড কৰিব আৰু তেওঁ সেই এক্সামটো পাস কৰিব নে ফেল কৰিব সেইটো জিএস পেপাৰ 1 খনৰ ওপৰতে ডিপেন্ড কৰিব দেন আমি সাম যে ইয়াত প্ৰিলিমছটো হৈ গ'ল এতিয়া আমি মেইনছলে আৰু এটা কথা প্ৰিলিমছত এটো লগতে কোৱা হৈছে যে প্ৰিলিমছত 30 to 35% question will be related to Assam okay so GS paper 1 খনৰ যিখিনি কোৱেশ্চন আহিব সেইখিনিৰ ভিতৰত 30 to 35% আসামৰ ৰিলেটেড কোৱেশ্চন আহিব ঠিক আছে আসামৰ ৰিলেটেড কোৱেশ্চন আহিব তাৰ পিছত আহিলে যে এই টাইম ডিউৰেশ্যন 2 আৱাৰ্ছ এ থাকিব দুইখন জিএস পেপাৰ 1 আৰু 2 দুইখনতে টাইম ডিউৰেশ্যন 2 আৱাৰ্ছ এ থাকিব ঠিক আছে সো ফাৰ্স্ট যিখন জিএস পেপাৰ 1 যিখনৰ ওপৰত সিলেকশন বেসড হ'ব সেইখনৰ কি হ'ব সিলেবাসখন এইখন দিয়া হৈছে এইখন সিলেবাস কারেন্ট ইভেন্টস অফ ন্যাশনাল ইন্টারন্যাশনাল ইম্পর্টেন্স দেন হিস্ট্রি অফ ইন্ডিয়া এন্ড ইন্ডিয়ান ন্যাশনাল মুভমেন্ট ইন্ডিয়ান এন্ড ওয়ার্ল্ড জিওগ্রাফি physical social economic geography of India and the world then Indian polity governance constitution political system panchayat raj public policy rights issues etc then economic and social development sustainable development poverty inclusion demographic then social sector initiatives etc general issues on environmental ecology biodiversity and climate change that do not require subject specialization then general science so এইখনে হৈছে কি আমাৰ general studies paper 1 or syllabus আৰু ইয়াৰ ওপৰত বেস কৰিয়ে মানে ইয়াৰ ভিতৰতে যিখিনি খুমাবলগীয়া সাবজেক্টছ সকলোবিলাক খুমাইছে যেনে ধৰণে পলিটি খুমালে দেন হিষ্ট্ৰি আহিলে আৰ্ট এণ্ড কালচাৰ আহিলে হিষ্ট্ৰিৰ ভিতৰতে আৰ্ট এণ্ড কালচাৰটো আহিছে দেন ইকনমিক্স আহিলে দেন জিঅ'গ্ৰাফি আহিলে ওকে দেন কাৰেণ্ট ইভেণ্টছ যিটো ষ্টেটিক পাৰ্টো আহিলে আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছবিলাকো আহিলে ঠিক আছে চ' সেই গোটেই পাৰ্টখিনি কভাৰ কৰা হৈছে আৰু লগতে কি হ'ল জেনেৰেল ছায়েন্স পাৰ্টটো আহিলে ওকে দেন আহিলে যিখন সিসেট পেপাৰৰ কথা কৈছো আমি সেই সিসেট পেপাৰখনৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব আমি চাওঁ টাইম ডিউৰেশ্যন 2 আৱাৰ্ছ কম্প্ৰেহেনশ্যন আহিব interpersonal skill and including communication skill then logical reasoning and analytical ability then decision making and problem solving general mental ability then basic numeracy numbers and their relationship orders of magnitude etc class 10 level or ahibo gutekhini aru logote data interpretation charts graph table data sufficiency etc class 10 level gute bostu khini class 10 level ore ahibo thik ase ei basic numeracy khini class 10 level or aru baki khini olop high level or ahibo pare kintu graduation ke oporot nahe okay
So it is I think for the science background student it will be easy to qualify. আৰু যিসকল আৰ্টছ বেকগ্ৰাউণ্ড ষ্টুডেণ্ট তেওঁলোকে অকণমান কষ্ট কৰিব লাগিব, বিশেষ একো ভয় খাবলগীয়া বা তেনেধৰণৰ চিন্তা কৰিবলগীয়া কথা নাই, কাৰণ অলপ কষ্ট কৰিলে তেওঁলোকে এখন ক্লিয়াৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তাৰপিছত আমি যাম যে মেইনছ এক্সামিনেশ্যনত আগত যেনেধৰণে GS পেপাৰ অপশ্যনেল পেপাৰ দুখন যেনেধৰণে থাকে, এইবাৰ দুখন অপশ্যনেল পেপাৰ নাথাকে, দুখনৰ সলনি এখন অপশ্যনেল পেপাৰ থাকিব। তাৰপিছত কিন্তু আগত যেনেধৰণে GS পেপাৰ এখন থাকে, এইবাৰ GS পেপাৰ অল টোটেল 5খন GS পেপাৰ থাকিব। অ'কে, 5খন GS পেপাৰ মানে সাধাৰণ নহয়, কমপ্লিটলি UPSC পেটাৰ্ণত গৈছে। আৰু UPSC পেটাৰ্ণত এই আছামৰ ৰিলেটেড কোনো পেপাৰ নাথাকে, কিন্তু GS এখন পেপাৰ আছামৰ ৰিলেটেডো থাকিব এবাৰ। চ' এখন UPSCতকৈ এখন GS পেপাৰ বেছিহে থাকিব। দেন ইয়াৰ আগতে আমি চাব লাগিব আৰু দুখন পেপাৰ ইয়াত আছে, সেইখন কোৱালিফাইং পেপাৰ 1 আৰু পেপাৰ 2, সেই দুখন কোৱালিফাইং পেপাৰ হ'ব। সেইকেইখনৰ মাৰ্কছটো মেইনছ এক্সামত কাউণ্ট নহয়, ঠিক আছে। চ' সেই দুখন কি এক্সাম, এখন লেংগুৱেজ পেপাৰ আৰু এখন হৈছে ইংলিছ পেপাৰ। অ'কে, লেংগুৱেজ পেপাৰখনত আছামিজ, বাঙালী আৰু বড়ো, ঠিক আছে। চ' আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ কাৰণে আছামিজ লেংগুৱেজ আহিব, বৰাক ভেলী 3খন ডিষ্ট্ৰিক্টৰ কাৰণে বেংগলী লেংগুৱেজ, আৰু বড়ো হৈ গ'ল আমাৰ BTAD এৰিয়াৰ কাৰণে বড়ো লেংগুৱেজটো, ঠিক আছে। চ' তাত কি হৈছে, সেইখনত সেই লেংগুৱেজ পেপাৰ সেইখনো কোৱালিফাইং ইন নেচাৰ হ'ব, আৰু কোৱালিফাইং মাৰ্কছটো কমিশ্যনে ডিচাইড কৰিব। অ'কে, চ' ইয়াৰ চিলেবাছ কি? ইয়াৰ চিলেবাছ হৈছে যে কম্প্ৰেহেনশ্যন অফ গিভেন পেছেজ, দেন প্ৰিচিজ ৰাইটিং, দেন uses and vocabulary, then short essay, then translation from English to the Indian language and vice versa. So translation আহিব পাৰে। তাৰপিছত আহিলে পাৰ্ট বিত ইংলিছখন আহিলে, ইংলিছখনো এখন কোৱালিফাইং পেপাৰে হয়, 300 মাৰ্কছৰ। অ'কে, এইখনো 300 মাৰ্কছ, মই ৰাখিবা 300 মাৰ্কছ দুইখনৰে। তাৰপিছত ইংলিছতো ঠিক তেনেদৰে ইয়াৰো চিলেবাছ আছে, syllabus comprehension of the given passage, then precise writing, then uses and vocabulary, then short essay. Egita has a syllabus for the English paper. Okay, then these two papers are qualifying in nature, so I hope this will not be a very big issue. Then আহিলে যিকেইখন পেপাৰ GS পেপাৰ যাৰ মাৰ্কছটো কি কৰা হ'ব, অৰ্ডাৰ অফ মেৰিটত ধৰা হ'ব, মানে মাৰ্কছ কাউণ্ট হ'ব, ঠিক আছে। চ' ফাৰ্ষ্টতে আহিলে এখন এছে পেপাৰ, 250 মাৰ্কছৰ এখন এছে পেপাৰ দিয়া হ'ব, পেপাৰ 1খনেই। আৰু সেইখন কেণ্ডিডেটে যিটো মিডিয়াম চইচ কৰিব, মিডিয়ামৰ লেংগুৱেজ যিটো চইচ কৰিব, ছাপ'জ কোনোবাই ইংলিছ চইচ কৰিছে, কোনোবাই আছামিজ চইচ কৰিছে, চ' সেই হিচাপত তেওঁলোকে সেই যিখন এছে সেইখন লিখিব লাগিব, ঠিক আছে। সেইটো লেংগুৱেজত লিখিব লাগিব, আৰু লেংগুৱেজৰ এছেৰ যিটো টপিক সেইটো দিয়া হ'ব এক্সামত। তাৰপিছত আহিলে জেনেৰেল ষ্টাডিজ পেপাৰ 1, 250 মাৰ্কছ, তাত ইণ্ডিয়ান হিষ্ট্ৰী, বেচিকেলি এখন হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফিৰ ওপৰত। এই পেপাৰখন হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফিৰ ওপৰত বেষ্ট। চ' ইণ্ডিয়ান হিষ্ট্ৰী আহিলে, তাৰপিছত হেৰিটেজ, কালচাৰ এণ্ড ছ'চাইটি এণ্ড জিঅ'গ্ৰাফি অফ ইণ্ডিয়া এণ্ড দি ৱৰ্ল্ড। অ'কে, চ' তাৰ ভিতৰত এইখিনি আমাৰ চিলেবাছ আছে। যিসকল ইচ্ছুক ষ্টুডেণ্ট বা ছাত্ৰ ছাত্ৰী, সেইসকলে এই চিলেবাছখন ডাউনলোড কৰি তেওঁলোকে এইখিনি চাব পাৰে, আৰু সেইখন চাই তেওঁলোকে তাৰ ওপৰত কি কৰিব লাগিব, নোটছ বনাবলৈ চেষ্টা কৰিব লাগে। অ'কে, দেন GS পেপাৰ 2 আহিলে, 250 মাৰ্কছৰে হ'ব পেপাৰ 2। ইয়াত কি হ'ব, পলিটিৰ ওপৰত বেছ এখন পেপাৰ, আৰু লগতে ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, মানে পলিটিকেল ছায়েন্স আৰু ইণ্টাৰনেশ্যনেল ৰিলেশ্যন। ফাইন, চ' গভৰ্নেন্স, দেন কনষ্টিটিউশ্যন, দেন পলিটি, দেন ছ'চিয়েল জাষ্টিছ এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যন। অ'কে, চ' আগৰ যিসমূহ পৰীক্ষা হৈছিলে তাত বা আগৰ পৰীক্ষাবিলাকত থকা চিলেবাছত ইণ্টাৰনেশ্যনেল ৰিলেশ্যন টপিকটো নাছিল, কিন্তু এইবাৰ এইটো ইনক্লুড কৰা হৈছে অন দি বেচিছ অফ UPSC। অ'কে, চ' UPSC ৰিলেটেড, যিহেতু UPSCৰ কোৱাইট চিমিলাৰ টু UPSC পেপাৰ চিলেবাছখন, সেইকাৰণে ইণ্টাৰনেশ্যনেল ৰিলেশ্যন ইয়াত এড কৰা হৈছে। আৰু লগতে এইখিনি হৈ গ'ল ইয়াৰ চিলেবাছ। এইখিনি মই কৈ নাযাওঁ, কিন্তু যিসকল ইচ্ছুক ল'ৰা ছোৱালী তেওঁলোকে এইখন ডাউনলোড কৰি পেলাই এইসমূহ তেওঁলোকে চাব পাৰিব, আৰু মই ডেছক্ৰিপশ্যনত দি দিম ইয়াৰ লিংকটো তলত এইখন ডাউনলোড কৰিবৰ বাবে। দেন জেনেৰেল ষ্টাডিজ 3 পেপাৰখন, সেইখন পেপাৰ 250 মাৰ্কছ, ছেইম মাৰ্কছ, সেইখন টেকন'লজি বেছড, লগতে বায়'ডাইভাৰ্চিটি, এনভাইৰনমেণ্ট, তাৰপিছত ইকনমিক ডেভেলপমেণ্ট, ছিকিউৰিটি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট। অ'কে, চ' ডিজাষ্টাৰ মেনেজমেণ্টটো ইয়াত ইনক্লুড হৈছে, ৰাইট, য়েছ, ছিকিউৰিটি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্টো ইনক্লুড হৈছে। তাৰপিছত আহিলে যিখন ইয়াৰ পিছৰ যিখন GS পেপাৰ 5, জেনেৰেল ষ্টাডিজ 5, জেনেৰেল ষ্টাডিজ 4, GS পেপাৰ 5। অ'কে, চ' ইয়াত ইথিক্স আৰু ইণ্টিগ্ৰিটি এণ্ড এপ্টিটিউড, চ' এইখন কমপ্লিটলি নিউ পেপাৰ হ'ব ফৰ
দি আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন এছপাইৰেণ্টছ বিকজ এইখন পেপাৰ জেনেৰেলি UPSCতে থাকে ইথিক্সৰ পেপাৰখন চ' এইখন কমপ্লিটলি বেছ কৰিব ষ্টুডেণ্টৰ মেণ্টেল এবিলিটিৰ ওপৰত তেওঁলোকে কেনেধৰণে ডিচিশ্যন মেকিং তেওঁলোকৰ যি পাৱাৰ সেই পাৱাৰটো কেনেকুৱা হ'ব সেইটোৰ ওপৰত কমপ্লিটলি বেছ কৰিব এইখন পেপাৰ আৰু এইখন পেপাৰ তেনেধৰণে পঢ়িবলৈ বিশেষ একো নাই কিন্তু ষ্টুডেণ্টৰ যিটো মেণ্টেল এবিলিটি বা তেওঁলোকৰ প্ৰেজেঞ্চ অফ মাইণ্ড সেইটো ইয়াত শ্ব' কৰিব লাগিব বা তেওঁলোকে দেখুৱাব লাগিব তাৰপিছত আহিলে জেনেৰেল ছাবজেক্ট পেপাৰ অন আছাম এখন আছামৰ পেপাৰ থাকিব কমপ্লিটলি বেছড অন আছাম অ'কে আছাম ইয়াত থাকিলে আছাম হিষ্ট্ৰী হ'ব আছাম জিঅ'গ্ৰাফী দেন আছাম গভৰ্নেন্স পলিটি ছ'চিয়েল জাষ্টিছ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন দেন বায়'ডাইভাৰ্চিটি এনভাইৰনমেণ্ট ছিকিউৰিটি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট অফ আছাম গোটেই বস্তুখিনি আছামৰ ৰিলেটেড আহিব ঠিক আছে চ' আছামৰ লগত আছামৰ হিষ্ট্ৰী কালচাৰ জিঅ'গ্ৰাফী ইকনমি সেইবিলাক বেছ কৰি পেলাই এখন পেপাৰ আহিব কমপ্লিটলি আছামৰ ওপৰত পেপাৰ আৰু ইয়াৰ চিলেবাছখিনি এখন দিয়া হৈছে তাৰপিছত আহিলে আৰু দুখন পেপাৰ আছে সেই পেপাৰ দুখন হ'ল পেপাৰ 7 আৰু পেপাৰ 8 অ'কে পেপাৰ 7 আৰু পেপাৰ 8টো অপশ্যনেল ছাবজেক্টৰ ওপৰত থাকিব অপশ্যনেল ছাবজেক্ট পেপাৰ 1 আৰু অপশ্যনেল ছাবজেক্ট পেপাৰ 2 চ' কি অপশ্যনেল ছাবজেক্ট ল'ব পৰা হ'ব এইখিনি ইয়াত আছে এইখিনি অপশ্যন আমাৰ আগৰ যিখিনি অপশ্যন আছিলে সেইখিনি কিন্তু এডুকেশ্যন ছাবজেক্টটো ইয়াৰ পৰা এলিমিনেট কৰা হৈছে অ'কে এডুকেশ্যন ছাবজেক্টটো আগৰ APSC চিলেবাছত আছিলে কিন্তু এইবাৰ এই এডুকেশ্যন ছাবজেক্টটো উঠাই দিয়া হৈছে তাৰপিছত লাষ্ট যিটো টেষ্ট আহিব সেইটো ইণ্টাৰভিউ টেষ্ট অ'কে চ' ইণ্টাৰভিউ ছেশ্যন আহিলে ইণ্টাৰভিউ ছেশ্যনটোত কিমান থাকিব মাৰ্কছ 275 মাৰ্কছ থাকিব অ'কে ইণ্টাৰভিউ ছেশ্যনটোত 275 মাৰ্কছ হ'ব আৰু সেইটো বেছ কৰিব ষ্টুডেণ্টে কেনেধৰণে তেওঁলোকৰ পাৰফৰ্মেঞ্চটো দেখুৱায় ইণ্টাৰভিউৱাৰসকলৰ সন্মুখত সেইটোৱে হ'ব সেইটোৰ ওপৰত বেছ কৰিয়ে তেওঁলোকক মাৰ্কছ দিয়া হ'ব 270 আউট অফ 275 কিমান আনিব পাৰে সেইটো ষ্টুডেণ্টৰ নিজৰ কেপেবিলিটিৰ ওপৰত কথা তাৰপিছত অপশ্যনেল ছাবজেক্ট কি হ'ব আমি অলৰেডি অপশ্যনেল ছাবজেক্ট কি ল'ব পাৰে সেইখিনি বিষয়ে আমি চাইছোৱেই গতিকে এই যিটো PDF সেই PDFটোৰ তলত প্ৰত্যেকটো অপশ্যনেল ছাবজেক্টৰে চিলেবাছটো দিয়া হৈছে প্ৰত্যেকটো এইটো এনিমেল হাজবেণ্ড্ৰি এণ্ড ভেটেনেৰি ছায়েন্স দেন তাৰপিছত আমি যদি তললৈ চাওঁ দেখিম যে এইবিলাক এন্থ্ৰপ'লজিৰ চিলেবাছ পেপাৰ 1ৰ চিলেবাছখন দিয়া হৈছে দেন পেপাৰ 2ৰ চিলেবাছ দিয়া হৈছে দেন বটানীৰ পেপাৰ 1ৰ চিলেবাছ দিয়া হৈছে ঠিক তেনেদৰে আমি এইবিলাক চাব পাৰোঁ তললৈ হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফী ইঞ্জিনিয়াৰিং ছাবজেক্টছ ছাপ'জ মেকানিকেল ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স সকলোবিলাক আছে কমাৰ্চ এণ্ড একাউণ্টেঞ্চিও আছে গতিকে গোটেই বস্তুবিলাক সামৰি লোৱা আছে ফিজিক্স কেমেষ্ট্ৰি মেথছো আছে চ' গোটেই বস্তুবিলাক সামৰি লোৱা হৈছে যিখিনি অপশ্যনেল ছাবজেক্ট আমি ল'ব পাৰোঁ সেই গোটেইখিনিৰ চিলেবাছখিনি ইয়াত দিয়া হৈছে চ' PDFৰ লিংকটো মই তলত দি দিম আৰু আশা কৰোঁ মই যিখিনি ইনফৰমেশ্যন দিব লাগে সেইখিনি সম্পূৰ্ণৰূপে দিছোঁ গতিকে বাকীখিনি ষ্টুডেণ্টৰ নিজৰ ওপৰত তেওঁলোকে নিজৰ কষ্ট নিজেই কৰিব লাগিব যাতে তেওঁলোকে এই এক্সামটো সফলতাৰে তেওঁলোকে উত্তীৰ্ণ হ'ব পাৰে তাৰ বাবে তেওঁলোকে আহুপুৰুষাৰ্থ কৰিব লাগিব So I hope this session will help you a lot. Thank you for watching. Have a nice day. And don't forget to subscribe the channel. Thank you.